ছোৱালীৰ যদি স্কুল খোলা থাকে ৰাতিপুৱাই শুই উঠি এটাই চিন্তা যে টিফিনত হেল্ডি কিবা এটা দিব লাগে, কাৰণ বেলেগ বস্তু মানে সিহঁতৰ স্কুলত নিবলৈ নিদিয়ে। গতিকে ঘৰত বনোৱা কি দিওঁ কি নিদিওঁ লাগে। আৰু এইফালে বুটৰ দালি অকণ বনালোঁ, তাৰপিছত অকণমান তেল দি ৰুটি দুটা বনাই দিলোঁ। ইমান পাউডাৰ লগালে নে? এইফালে একদম পাউডাৰ দিছে নে? ইমানেই লগাইছে স্কুললৈ যাবলৈ পূৰা ভালকৈ মহাই দিম ৰ'বা। মই একদম বগা হৈ যাব এতিয়া। কিয় গোটেই নীলা সেইটো ইউনিফৰ্মটো চেঞ্জ কৰি পেলালা দেই। মই লগাই দিম বুলি কৈছোঁ নে তোমাক পাউডাৰ? কৈছোঁ তো ধোৱা ইউনিফৰ্মযোৰ হাতখন কি কৰিলা? এতিয়া মই হাতটো দিয়া। এয়া মোৰ টিফিনো ৰেডি হৈ গ'ল। ষ্টাইল কৰিয়ে আছে অ' স্কুল যাবলৈ। পাউডাৰ এনেকুৱাই ঘঁহিলে মিলাওঁতে বোলে দেৰি হৈছে বোলা। স্কুল যাওঁতে ডান্স কৰিহে গৈছে। ভালকৈ কি হ'ব? স্কুলে গ'ল আৰু একদম মানে স্কুল যোৱাৰ সময়ত কৈছোঁ ন ভাগৰ লগাই দিয়ে তাই। আৰু এতিয়া তাইক পঠিয়াই লৈ চাহকণ বনাই খাই ল'লোঁ। তাৰপিছতে এতিয়া কামত লাগি যাম আৰু এইফালে আঁঠুৱা মানে খোলাই নাই। আমাৰ আকৌ মানে আঁঠুৱা নতৰিলেও হয়, ইমান মহ ওলায়, কিন্তু মানে ভয় লাগে কেতিয়াবা কেনেৰা বগাই যায় বুলি। সেইকাৰণে মানে কি আঁঠুৱা নতৰাকৈ শুবলৈ নিদিয়ে, সেইকাৰণে এনেকৈয়ে তৰিবলগীয়া হৈছে। আঁঠুৱা তৰা মানে কোনো চিষ্টেম মানে আঁঠুৱা নতৰোঁ যে নাই, এনেকৈ মানে কি হ'ল খিৰিকীতে লগাই দিবলগীয়া হৈছে। এতিয়া বিছনাখন পাৰি ল'ব লাগিব। আৰু আজি আকৌ বতৰটো মানে ঠাণ্ডা, পটককৈ চিপচিপকৈ বৰষুণ দি দিলে। আজি ছোৱালী মানে বেটেৰী ৰিক্সাতে পঠিয়াই দিলোঁ স্কুললৈ। মোৰ সময় নহ'লে ওলাবলৈ মেলিবলৈ। আজি নাযাওঁ দিয়া, গাটো ভাল নহয় মোৰ, মানে এইকেইদিন দেখিছোঁ একদম চেপেটা লাগি গ'লোঁ মানে। সেইকাৰণে মানে ভিডিঅ' দিয়া নাই, গাটো বেয়াৰ কাৰণে এলাহ লাগি গৈছে ভিডিঅ' ষ্টেপ বনাবৰ কাৰণে। আজি বোলো বনাওঁ আৰু বহুত দিনৰ পৰা ভাবি আছোঁ বনামকৈ। ইদিনা ভাবোঁ বনাম, ইদিনা ভাবোঁ বনাম, কিন্তু মনে নাযায় বনাবলৈ, এলাহ লাগে। আৰু আজি বোলো নাই বনাওঁ আৰু এটা বহুত দিন হৈ গ'ল। আৰু সেয়া এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া কামবিলাক কৰিবলৈ আছে আৰু চাহ তাহ খাই ল'লোঁ। আৰু ভিডিঅ'টো তেতিয়া লগ পাই আছোঁ, চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে। আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এতিয়া মই এইটো ভাবিছোঁ চোফাৰ ঘৰ চব লেতেৰা হৈ আছে, চব ঠিক ঠাক কৰি লওঁ দেই। তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাই থাকিব। আৰু এতিয়া এয়া মই ডেইলি ৰুটিনত লাগি গৈছোঁ। আৰু এইবিলাক আগত থাকেই নহয়, ৰাতিপুৱাটো ঘৰ চাফা কৰা, মচা আৰু বিছনা চিছনা পাৰা। এতিয়া এইখন বিছনাখন বোলো পাৰি লওঁ, ৰুমটো অকণমান চাফা কৰি লওঁ। এইটো ৰুমত বাৰু ইমান হোৱা নহয়, বহুত বেছি গৰম পৰিলেহে মানে ইয়াতে শুহি, আৰু বহুত মানে ৰুমটো গৰম হ'লে ইয়াতে আমি শুওঁহি। আৰু এখন ব্লেংকেট লৈ হোৱা নাই আকৌ দেই, ইমান গৰমত মানে এইখন ধোৱা নহ'লে এইবাৰ, সেইকাৰণে বক্সত নোসোমালোৱে, এনেকৈ ৰাখি দিলোঁ। আৰু ধূলিও হৈ আছে, বোলো সময়ত আৰু এতিয়া নোসোমাওঁ, সময় পালেহি আৰু সময়ৰ আগত ধুই মেলি ল'ম আৰু সেইকাৰণে এনেকৈ থৈ দিছোঁ। আৰু আমাৰ মানে গৰম দিনত এইটো ৰুম একদম চাবনৰ হৈ থাকে, মানে ইয়াতে থকা হয়হি ফেন চেন চলাই মেলি। চোফাৰ একদম মানে কাপোৰে কানি লেতেৰা হৈ থাকে। আৰু এতিয়া এইখিনিও অকণমান চাফা কৰি লৈছোঁ। পিছলৈ ৰাতিপুৱাই একদম টিভি চাইছোঁ আৰু লগতে লাল চাহ। আকৌ বোলো চাহ একাপ খাই লওঁ। মানে কি ছোৱালীজনী স্কুললৈ গ'লে মোৰ পটাপট কামবোৰ হৈ যায়, অকণমান মানে বহিবলৈ সময় পাওঁ, টিভি চিভি চাবলৈ সময় পাওঁ। আৰু তাই থাকিলে মানে কামেই শেষেই নহয়। টিভিটো চোৱা দূৰৰে কথা, চাবলৈ নাপাওঁ, কামো শেষ নহয় মানে। তাই যোৱাৰ লগে লগে কামবোৰ কৰিলোঁ যে পটাপট হৈ যায়, মানে যিখিনি ৰাতিপুৱা কাম আৰু সেইখিনি হৈ গ'ল। বাকী খোৱা বোৱাবিলাক আছে, কৰিম আৰু লাহে লাহে। এতিয়া 9:20 হৈছে আৰু 9টামান বজাতে মই আজৰি হ'লোঁ। তাৰপিছত এতিয়া চাই আছোঁ মই লাফটাৰ চেফ, খুব ভাল লাগে চাই। আপোনালোকে চাই নাই বাৰু? কালাৰ্ছত দিয়ে যে, মানে ইমান জমনি হৈ থাকে নহয়। তাতে ভাৰতী আছে, তাৰপৰা কৃষ্ণা আছে, আৰু পূৰা জমনিকেইটা আছে, ভাল লাগে। এনেও ভাল লাগে ভাৰতীক, আৰু কৃষ্ণাকো ভাল লাগে। বাকী চেলিব্ৰিটিবিলাকো থাকে, মানে বিকি অংকিতা, তাহাঁতকো চাই ভাল লাগে। আৰু এয়া চাই আছে এডভাৰটাইজ দি আছে, খুব ভাল লাগে মানে এইটো শ্ব'। কিবা মন চনটো বেয়া লাগি থাকিলেও মানে যদি টিভিটো এইটো শ্ব' লগাই লওঁ, একদম খুব ভাল লাগে। আৰু ৰাতিটো চাবলৈ নহয়, ৰাতিপুৱাই চাওঁ অকণমান। বেক কেমেৰা কৰি দেখাই আছোঁ এয়া।
इनकी जो स्टेशन पे बेइज्जती हुई है तो मैं चाहती हूँ कि लड़के वालों का घेवर भी इधर ही बुला ले ये बंधन तो प्यार का बंधन है পিঠাগুড়ি আৰু কল লগতে গাখীৰো দিয়া আছে মানে কি হ'ল ওচৰতে একদম কিনা মানুহ ঘৰতে মানে সকাম আছে আজি দহা মা মানে তালৈ গৈ আছে অহা যোৱা কৰি আছে আৰু একেবাৰে ওচৰতে যে আৰু এয়া পিঠাগুড়ি দিছিলে তেওঁ নেখালে লৈ আহিলে আৰু এতিয়া মোৰো খাবলৈ মন যোৱা নাই এতিয়া বোলো পিঠাকে বনাই পেলাওঁ খুব ভাল লাগে আৰু আপোনালোককো বোলো অকণমান দেখাওঁচোন পিঠা কেনেকৈ বনাইছোঁ মানে গুড় বহুত দিয়া আছিলে মই গুড়খিনি কাঢ়ি থৈ দিছোঁ ইমান মানে বহুত নহ'লে মিঠা হৈ যাব সেইটো কাৰণে আৰু কেঁচা পিঠা খাই ভালেই লাগে কিন্তু আজি খাবলৈ ইচ্ছা যোৱা নাই আৰু সেইকাৰণে বোলো পিঠাকে বনাই পেলাওঁ আমি চাহ তাহ খাই মেলি আজৰি হৈছোঁহে তাৰপিছত মায়ে এইখিনি দি থৈ গ'ল আৰু এতিয়া বোলো বনাই পেলাওঁ আৰু লগতে সানিলাও মই দেখাই আছোঁ বাৰু আৰু এইখন কলপাত মই পিছফালৰ পৰা কাটি আনিলোঁ আনি ভালদৰে ধুই ল'লোঁ আজি একদম কলপাতত দিয়া মানে পিঠা বনাম বহুত দিনৰ মূৰত মানে আগতে আমাৰ মাহঁতে এনেকৈ কৰে পিঠা আনিলে আমাক খাবলৈ মন নগ'লে আৰু মায়ে এনেকৈ দি দিয়ে আৰু এতিয়াতো মানে ঘৰত ইভাগে পিঠা বনাবলৈ মানে ঘৰত পিঠাগুড়ি নাই যে সেইকাৰণে বোলো কলপাতত দিয়ে বনাই দিওঁ ইমান ধুনীয়া লাগে আপোনালোকে বাৰু এনেকৈ খাইছে নাই জনাবচোন আৰু কোনোবাই যদিও খাই আছে তেওঁলোককো মনত পেলাই দিছোঁ আৰু দেই আকৌ খাব আপোনালোকে ইয়াত গাখীৰ কল গুড় চেনি চব দিয়া আছে এতিয়া বেলেগ একো নকৰোঁ আৰু এনেকৈ অলপ চেপেটা কৰি দিম পাতখনেদি এনেকৈ মোৰ মানে পিঠাখিনি দেখি খাবলৈ মন গ'ল এনেকৈ আগতে মানে মালৈ মনত পৰি গ'ল মায়ে এনেকৈ দি দিয়ে যে আমাক তাৰপিছত তেওঁ একো বেলেগ একো নকৰে আৰু ৰ'ব আৰু এয়া দেখিছেনে একদম এনেকৈ আৰু মুটুকাই ল'লোঁ তাৰপিছত এইফালে ডাঙৰ কেৰাহীখন পাতি দিলোঁ আৰু একদম গেছৰ জুইটো কম কৰি দিলোঁ আৰু এতিয়া এইখিনি অকণমান এনেকৈ সিজাম তাৰপিছত একদম ভালদৰে সিজিবৰ কাৰণে এয়া ঢাকন এখন লগাই দিলোঁ আৰু এতিয়া পিঠা হৈ থাকিব আৰু এতিয়া মই ঢাকনখন আঁতৰাই পিনে লুটি দি দিলোঁ দেই এইফালে মানে এইটো ছাইড ওপৰৰ ছাইডটো দি দিলোঁ আৰু এতিয়া অলপ পাছতে হৈ যাব বহুত বেছি দেৰি নালাগে একদম মানে 10 মিনিটতে আৰু পিঠা বনাই আপোনালোকে খাই দিব পাৰিব এয়া হৈছে তাৰপিছত আকৌ অকণমান ঢাকন লগাই দিওঁ আৰু এয়া ইমান ধুনীয়া মানে গোন্ধ আহিছে গোন্ধতে গম পাবা আৰু হৈ গ'ল বুলি এয়া দুলুটি দিওঁতেই মানে হৈ গ'ল এতিয়া নমাই দিওঁ আৰু চাওক কিমান ধুনীয়া লাগিছে ন খুলি দিওঁতে একদম গোন্ধটো বহুত ধুনীয়া আহিছে আৰু একদম দেখিছেনে 10 মিনিটতে ধুনীয়াকৈ হৈ যায় তেল চেল একো নালাগে এতিয়া পিছবেলা আৰু ধুনীয়াকৈ চাহৰ লগত গাখীৰ চাহৰ লগত একদম খাই মজা লাগে আপোনালোকে যদি কোনোবাই খোৱা নাই এনেকৈ বনাই খাই চাব দেই খুব ভাল লাগে খাবলৈ ইটো সিটো কৰি থাকোঁতেই আকৌ আলহী ওলালহি এইটো আমাৰ ডাঙৰ দাদা হয় দেই ই মানে বহুত দিনৰ মূৰত আহিছে বহুত দিন মানে বছৰ হ'ল আৰু 3 বছৰমানৰ মূৰত আহিছে তাৰ গাটো ইমান ঠিক নাই মানে এতিয়া কাম আহিছিলে সেইকাৰণে গুচি আহিলে আৰু এইফালে মায়ে আকৌ মাছ কেইটামান বাচি আছে সৰু আৰু এইফালে এতিয়া ময়ো নিজৰ কামত লাগি আছোঁ এইফালে ল'ৰালৰিকৈ ভাত বনাইছোঁ আহিব বুলি গম নাপাওঁ যে সিও ঘৰত বোলে অকল ৰুটি খাই আহিছে আৰু ল'ৰালৈকে সেইকাৰণে বনাই দিছোঁ আৰু ভাতকেইটা এইফালে ভাত হ'লেই দাইল হ'ল তাৰপিছত এইফালে মাংস অকণমান মানে বহুত দিনত আহিছে যে মাংস অকণ খাব আৰু এয়া মাংস বনাইছোঁ অকণমান হ'লে আৰু মাংসখিনি আৰু অকণমান পটল ফ্ৰাই কৰিলোঁ তাৰপিছত মাছখিনি বাচি আছে মায়ে সেইখিনি হ'লে আৰু ভাজি দিম তাৰপিছত আৰু কিবা এটা চাটনি টাটনি এটা কৰি দিম আৰু তাৰপিছত হৈয়ে যাব ভাত বহুত দিনৰ মূৰত আহিছে মানে
আৰু এতিয়া এইখিনি মাংসখিনি হৈ গ'ল আৰু এতিয়া এফালে মানে কেৰাহী পাতি থৈছোঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে আৰু এতিয়া এইফালে মাছকেইটা বাছি মেলি দিলে মই ফ্ৰাই কৰি লওঁ আৰু দেই তাৰপিছত একেবাৰে শেষতে দেখাম দেই কি কি বনালোঁ আৰু এইফালে মোৰ ভাত পুৰা ৰেডি হৈ গ'ল এইফালে মাছকেইটা ফ্ৰাই কৰিয়ে থৈ দিলোঁ সৰু সৰু মাছ ফ্ৰাই কৰি খাই ভাল লাগে পটল ফ্ৰাই কৰিলোঁ তাৰপিছত দাইল বনালোঁ আৰু এইফালে পদিনাৰ চাটনি অকণ বনালোঁ ঘৰৰে পদিনা আছিলে সি আকৌ মানে পদিনা চাটনি খাই খুব ভাল পায় আৰু এইফালে অকণমান মাংস বনালোঁ সি মাছ মাংস মানে থাকিলেও চাটনি অকণ হ'লে ভাতকেইটা খাই ভাল পায় আৰু এতিয়া তাকো খুৱাই বুৱাই আজৰি কৰি ঘৰলৈ পঠিয়াই মেলি এতিয়া ময়ো অকণমান সময় ৰেষ্ট ল'লোঁ তাৰপিছত ৰেষ্ট লৈ মানে কিবা এটা আকৌ গ'ল সেইকাৰণে আম দুটা আছিলে আম দুটাকে কাটি মেলি এতিয়া ছোৱালী মই দুইজনীয়ে খাই আছোঁ এইফালে কাৰ্টুন ইমানেই মানে চাই আছে তাই ইমানেই ভলিউম দিছে নহয় এডিট কৰি মোৰ মাতটো অকণমান শুনিছিলোঁ সেইকাৰণে মানে মিউট কৰি এনেকৈ ভইচ ৰেকৰ্ডিং কৰিছোঁ আমাৰ ছোৱালীয়ে কিবা এটা বোলে খাওঁ বুলি কৈছে বোলে পিঠা আৰু মেয়নিজ আছে দেই মই হেৰি কৰিছোঁ কি কয় হৰলিক্স গৰম পানী কৰিছোঁ দি দিয়ক কেনেকুৱা লাগিছে টেষ্টি লাগিছে মই গৰম পানী হৈ গ'ল আপুনি খাই নাখাই সোধকচোন টেষ্টি লাগিছেনে আৰু লাগিব নি মিঠা লাগিব বাজিছে 7টা আৰু আমাৰ ছোৱালী এইবিলাক কি কিনো আঁকি আছে জানো কি আঁকিছে এইটো মেইনধক তাত আৰু মই মানে এই পিকচাৰটা দিছোঁ এইটো কি আছিলে আৰ্ট কৰি ইমানেই ভাল পায় না আৰু মোৰ এই ড্ৰয়িংটো দেখা নাই এনিমি আৰ্ট কৰা কোটা এইটো যে মই যে ড্ৰ কৰিছিলোঁ দেখা নাই হা নাই দেখোৱা এইটো যে মই ড্ৰয়িং কৰিছিলোঁ এইটো নাই দেখা ন এয়া এনিমি ড্ৰয়িং কৰিছিলে দেই মোৰ কি মোৰ ঘৰত টিউশ্যন টিউটাৰ মানে কি আলিশা টিচাৰ মানে মেমে মানে ড্ৰয়িং কৰি দিছিলে এইটো মানে মেমেও এনিমি মানে আঁকি বহুত ভাল পায় আৰু এইটো এই এনিমিটো মই আঁকিছোঁ তাই খুব ভাল পায় এনিমি আঁকি পিনে আৰু মই আঙুলিটো লিপষ্টিক কিনি লগাই দিলোঁ দেখো আৰু আজি আমাৰ 7টা বাজিলে চাহ খাওঁতে দেই এইফালে চাহো লৈ আহিছোঁ আজি চাহৰ লগত মুড়ি খাইছোঁ মানে গাখীৰটো অলপ বেছিকৈ দি লৈছোঁ আৰু মুড়ি খাব লাগে বহুত দিনৰ মূৰত খাইছোঁ মুড়ি আজিকালি চাগে মানুহবিলাকে আৰু চাহৰ লগত মুড়ি নাখায় চাগে ন ভাল লাগেনে আমি কিন্তু খাওঁ দেই আমাৰ ছোৱালীয়ে আকৌ খুব ভাল পায় মুড়িৰ লগত গাখীৰ দি দিব লাগে গাখীৰ মানে সুদাকৈ খাই বেয়া পায় কিবা এটা মানে মুড়ি চুৰি দিলে ভাল পায় খাই আৰু এতিয়া দুইজনীয়ে ভালদৰে খাই লওঁ তাৰপিছত ভাত পানী লাহে ধীৰে হৈ থাকিব আৰু আজিৰ ভিডিঅ'টোৰ পৰাও মই সামৰণি মাৰি দিছোঁ আৰু ইমানতে আৰু গোটেই দিনটো খোৱা বোৱা ইটো সিটো সেইবিলাকে কৰি দিনটো কটাই দিলোঁ তাৰপিছত আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে কিন্তু জনাবলৈ নাপাহৰিব যদি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব ঠিক আছে আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই গুড নাইট